Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of HS First Year Half Yearly Examination 2024 Subject English of Nagaon District. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত নগাঁও জিলাই অনুষ্ঠিত কৰা HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যনৰ বাবে হাফ ইয়াৰলি কোশ্চিন পেপাৰ এখনৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত নগাঁও জিলাই পোনপ্ৰথমতে অনুষ্ঠিত কৰা ডিষ্ট্ৰিক্ট লেভেলৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কোশ্চিন পেপাৰখন তোমালোকৰ আগত আলোচনা কৰিম। এই কোশ্চিন পেপাৰখনৰ মই তোমালোকৰ আগত পট্টিৰ দুটা স্টাঞ্জা অৰ্থাৎ প্যাৰাগ্ৰাফ আলোচনা কৰিম। আশা কৰিম এই দুটা স্টাঞ্জাই তোমালোকক অহা পৰীক্ষাসমূহত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু জানিবলৈ প্ৰয়াস কৰোঁ। এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামে তোমালোকৰ কাৰণে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰিছে আৰু এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই এই হোৱাটছএপ গ্ৰুপটো দি দিম লিংকটো। তোমালোকে তাতে জইন হৈ ল'বা, কিয়নো তাতে তোমালোকে ডিছকাছ কৰিব পাৰিবা আৰু তোমালোকৰ ওচৰত যদি কিবা সমস্যা আছে সেইখিনিও তাতে আলোচনা কৰিব পাৰিবা আৰু তোমালোকৰ ওচৰত থকা কোশ্চিন পেপাৰসমূহ তাতে শ্বেয়াৰ কৰিলে মই তোমালোকক সেইখিনি সলিউশ্যন কৰি দিম। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তুলৈ যাওঁ। পোনপ্ৰথমতে তোমালোকৰ ছেকশ্যন 8 দিছে ৰিডিং স্কিল। ইয়াতে এটা ৰিডিং স্কিলৰ এটা তোমালোকৰ কোশ্চিন দিছে। ৰিড দ্য ফলোইং পেজেছ কেয়াৰফুলি এণ্ড আনচাৰ দ্য কুৱেশ্যনছ ডেট ফ্ল'। দেখা ইয়াতে দিয়া হৈছে ৰিডিং কম্প্ৰিহেনশ্যনৰ বিষয়ে দিছে। মই পিছৰ ভিডিঅ'ত এই ৰিডিং স্কিলৰো সলিউশ্যন আগবঢ়াবলৈ ট্ৰাই কৰিম। তোমালোকে যদি নিজেও ঘৰত ট্ৰাই কৰিব পাৰা কৰিবা, নহ'লে মোৰ ভিডিঅ'ৰ কাৰণে অলপ অপেক্ষা কৰিব লাগিব। ওকে, এই ৰিডিং স্কিলৰ পেজেছটো তোমালোকে চাই যোৱা, ইয়াতে দিয়া আছে। তোমালোকে নিজেও স্ক্ৰীনশ্বট মাৰিও তোমালোকে চাব পাৰা, কাৰণ পেজেছ ৰাইটিঙত তোমালোকৰ ফাৰ্ষ্ট ইয়াৰত 20 মাৰ্ক থাকিব। এইটো হ'ল যিটো 12 মাৰ্কৰ পেজেছ, এইটো ইয়াতে যিটো মাৰ্ক 50 মাৰ্কৰ কৰিছে কমাই দিছে দেখা। চ' দিজ আৰ দি কুৱেশ্যনখিনি ইয়াতে পঢ়িব লাগিব। আগতে পেজেছটো পঢ়িহে এই 5টা কুৱেশ্যন তোমালোকে সলিউশ্যন কৰিব লাগিব। ওকে, নাও কাম টু দ্য ছেকশ্যন বি ৰাইটিং স্কিল। মই তোমালোকৰ আগত ৰাইটিং স্কিলটো আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। ইয়াতে দিয়া হৈছে, মোৰ চেনেলত ইতিমধ্যে তোমালোকে চাৰ্চ কৰিলেও পাই যাবা। চ' এইটো আছিলে ৰাইটিং স্কিলৰ। প্ৰথমটো দিছে আৰ্টিকেল ৰাইটিং এবাউট সে নো টু প্লাষ্টিক। অলৰেডি মোৰ চেনেলত এইখিনি আলোচনা কৰাই আছে। নেক্সট তোমালোকে চোৱা, এইটোৰ আছিলে এটা ৰিপৰ্ট ৰাইটিং দিছে তোমালোকৰ ক্লিনলিনেছ উইক। ওকে, নেক্সট দিয়া হৈছে লেটাৰ টু এডিটৰ, ভেৰি ইম্পৰ্টেণ্ট। ছেকেণ্ড ইয়াৰত তোমালোকৰ ৰিপৰ্ট ৰাইটিঙো লাগিব, লেটাৰ টু এডিটৰো লাগিব। এইটো লেটাৰ টু এডিটৰ দিছে প্ৰিভেনশ্যন মেজাৰ টু ৰিডিউচ দ্য আনৱান্টেড এক্সিডেণ্ট, ইয়াৰ বিষয়ে লিখিব দিছে। তাৰপিছত তোমালোকক দিছে ইউ আৰ উৎপলা। ইয়াতে তোমাৰ পোষ্ট গ্ৰেজুৱেট ইংলিছ টিচাৰৰ কাৰণে এডভাৰটাইজ কৰিছে। তাৰ এটা কি কৰিব লাগে, এপ্লিকেশ্যন ফৰ জব। মই কেইবাটাও মোৰ চেনেলত আলোচনা কৰিছোঁ, একে জাষ্ট অলপ এডিট কৰি তোমালোকে লিখিলে হ'ব। নেক্সট দিছে তোমালোকৰ চি ছেকশ্যন গ্ৰামাৰ, যিহেতু 50 মাৰ্কৰ চবখিনি অলপ কমাই দিছে। ডিটাৰমিনাৰ্ছ দিছে তোমালোকৰ যিকোনো 6টা দিছে, যিকোনো 4টা কৰিব লাগে। নেক্সট ভিডিঅ'ত মই তোমালোকক এই গ্ৰামাৰ ছেকশ্যনটা আলোচনা কৰিম। 5 নম্বৰ কুৱেশ্যনত দিছে এপ্ৰপ্ৰিয়েট মডেল অক্সিলাৰী। মডেলটো স্পেলিং ৰং হৈছে MODEL হ'ব, মডেল অক্সিলাৰী যিকোনো দিয়া নাই। ইয়াতে তোমালোকৰ 4টাই কৰিব লাগিব। নেক্সট দিছে কুৱেশ্যন নম্বৰ 6 কাৰেক্ট টেন্স দিছে, 4টা কৰিব লাগিব। তাৰপিছত ৰিআৰেঞ্জ দিছে 2টা। ওকে,
এতিয়া আহা মই যেটো সলিউশন কৰি দিম সেই কোশ্চেন লৈ আহা সেকশন ডি টেক্সচুয়াল কোশ্চেনস Question number 8. Read any one of the stanza given below and answer the questions that follow. তলত দিয়া দুটা স্টাঞ্জা দিয়া আছে তার যিকোনো এটা তোমালোকে তলত দিয়া স্টাঞ্জাৰ পৰা এটা কৰিব লাগিব আৰু তাৰ তলত যিখিনি কোশ্চেন আছে সেই কোশ্চেনখিনিৰ আনসাৰ তোমালোকে দিব লাগিব প্ৰথমটো দিছে The cardboard shows me how it was when the two girl cousins went paddling, each one holding up my mother's hands, and she, the big girl, some 12 years or so, all three stood still to smile through their hair at the uncle with the camera. ইয়াতে কৈছে কার্ডবোর্ড সেই কার্ডবোর্ডখনে দেখাইছে কি হাউ ইট ওয়াজ কার্ডবোর্ডখনে মোক দেখায় কি দেখায় হাউ ইট ওয়াজ এটো কেনেকুৱা আছিল হোয়েন দ্য টু গাৰ্ল কাজিনছ আৰ পেডলিং যেতিয়া সেই দুজনী গাৰ্ল কাজিনে পেডলিং মানে খালী ভৰিৰে সাগৰৰ ওপৰত খোজকাঢ়ি আছিল ইচ ওৱান হোল্ডিং অন অফ মাই মাদাৰ্ছ হেণ্ড প্ৰত্যেকজনেই মোৰ মাকৰ দুজনেই দুখন হাত ধৰি আছিল and the big girl আৰু সেই ডাঙৰ ছোৱালীজনী some 12 years or so 12 বছৰ বা ঠিক তেনেকুৱা হ'ব আছে all three stood still to smile through their hair এই তিনিজনে কি কৰিছিল যে থিয় হৈ আছিল আৰু সিহঁতৰ চুলিৰ ফাকেৰে সিহঁতৰ হাই থকা মুখমণ্ডল দেখা গৈছিল at the uncle with the camera এই আঙ্কেলজনে কি ক্যামেৰা লৈ আছিল বা ক্যামেৰাৰে ফটো তুলিছিল নিশ্চয় তোমালোকে বুজি পাইছে কাৰ্ডবোৰ্ডৰ তোমালোকৰ এই ফটোগ্ৰাফৰ পৰা দিছে নাও কাম টু দা কোশ্চেনস ইয়াতে কোশ্চেনখিনি দিছে যে মই আগতে কইলো তোমালোকৰ আনসাৰখিনি একেলগে দি দিম 1 হোৱাট ডাজ দা কাৰ্ডবোৰ্ড শো দা পয়েন্ট কাৰ্ডবোৰ্ডটোৱে কবিক কি দেখাইছে হাউ ডিড দা গাৰ্লছ গো টু দা সি বিচ এই সি বিচ সাগৰৰ বিচত by girl bore বা ছোৱালী বৰে কেনেকৈ গৈছিল next number 3 দিছে why did the two girl cousins hold on of the poet's mother's hand কিয় প্ৰতিজন সেই দুজনী ছোৱালীয়ে কবিৰ মাকৰ দুখন হাত কিয় হেতে ধৰিছিল who clicked the three girls in the cardboard এই কাৰ্ডবোৰ্ডত কোনে সেই থ্রি ছোৱালীজনক কোনে ফটো তুলিছিল নাও কাম টু দা আনসার তোমালোকে এটো হল তোমার স্টাঞ্জা ইয়াতে কোশ্চেন দিছে হোয়াট ডাজ দা কার্ডবোর্ড শো দা পয়েট এটো মই কই দিছো দা কার্ডবোর্ড শোস দা পয়েট ফটোগ্রাফ অফ দা পয়েটস মাদার এন্ড হার টু গার্ল কাজিনস কার্ডবোর্ডখনে কবির মাক আৰু সেই কবির মাকৰ দুজনী খুৰাকৰ ছোৱালীৰ গাৰ্ল কাজিনৰ ছবি কাৰ্ডবোৰ্ডখনে বা ফটো ফ্ৰেমখনে দেখাইছিল নেক্সট কোশ্চেন লৈ আহা ইয়াতে দিয়া হৈছে যে হাউ ডিড দ্য গাৰ্লছ গো টু দ্য বিচ এই গাৰ্লছ মানে সেই ছোৱালীবোৰে কেনেকৈ সাগৰৰ পাৰত গৈছিল দ্য গাৰ্লছ ৱেণ্ট টু দ্য সি বিচ পেডলিং each of the two cousins holding on of the poet's mother hand এই গার্ল কাজিন জনে কেনেকৈ গৈছিল পেডলিং খালি ভৰিৰে খোজকাঢ়ি সাগৰৰ বিচত গৈছিল আৰু প্ৰত্যেকজনেই কবিৰ মাকৰ দুখন হাত দুজনে ধৰিছিল নেক্সট তোমালোকৰ দিয়া হৈছে why did the two girl cousin hold on of the poet's mother hand কিয় সেই দুজনী ছোৱালীয়ে কবিৰ মাকৰ দুখন হাত দুজনে ধৰিছিল দ্য গাৰ্ল কাজিনছ হেল্ড ওয়ান অফ দি poet's mother's hand because she was the biggest girl among them প্ৰত্যেকজন ছোৱালীয়ে কবিৰ মাকৰ দুখন হাত ধৰিছিল কাৰণ কি কবিৰ মাকেই সিহঁতৰ মাজত আটাইতকৈ ডাঙৰ কি আছিল ছোৱালী আছিল বা ডাঙৰ আছিল নেক্সট হু ক্লিক দ্য ফটোগ্ৰাফ অফ দি
3 girls এটা হবে the uncle of the poet's mother click the photograph so এটা আসলে কি stanza 1 এর answer now come to the stanza 2 or B number and forever by day and night I give back life to my own origin and make pure and beautify it আৰু ইয়াতে কোৱা হৈছে দ্য ভইচ অফ দি ৰেইনৰ পৰা এই ষ্টান্জাটি তুলি দিয়া হৈছে আৰু ফৰএভাৰ আৰু চিৰদিনৰ কাৰণে বাই ডে এণ্ড নাইট দিনে ৰাতি আই গিভ বেক লাইফ মই আকৌ জীৱন ঘূৰাই দিওঁ টু মাই অ'ন অৰিজিন মোৰ নিজা মতে মই সিহঁতক আকৌ নিজৰ জীৱন মই কি কৰোঁ আই গিভ বেক লাইফ মানে জীৱনটো ঘূৰাই দিওঁ এণ্ড মেক পিয়'ৰ এণ্ড বিউটিফাই ইট আৰু মই কি কৰোঁ এইটো কি কৰোঁ মই বনাই দিওঁ পিয়'ৰ বনাওঁ আৰু বিউটিফাই মানে বিশুদ্ধ আৰু সৌন্দৰ্যশালী কৰি কৰোঁ তাৰমানে যেতিয়া বৰষুণ পৰে দিনে ৰাতি যেতিয়া বৰষুণ পৰে বৰষুণে কি কৰে এই তোমাৰ পৃথিৱীখনক আকৌ বিশুদ্ধ আৰু সৌন্দৰ্যশালী কৰি তোলে ফৰ সং ইছুইং ফ্ৰম ইটছ বাৰ্থ প্লেচ আফটাৰ ফুলফিলমেণ্ট ৱাণ্ডাৰিং wrecked or unwrecked duly with love returns দেখা এতিয়া কোশ্চিন ইয়াতে তিনিটা কোশ্চিন দিছিলে তিনিটা কোশ্চিন তোমালোকে চোৱা তোমালোকক আৰু এটা কথা কৈ থৈ দিওঁ যিহেতু কোশ্চিন তোমালোকৰ ইয়াতে তিনিটা দিছে কিন্তু তাতে তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত কিন্তু এটা লং কোশ্চিন দিব তাৰ পৰা 4 নম্বৰ আহিব টোটাল ষ্টান্জাৰ পৰা ইউ উইল গেট 8 মাৰ্কছ ওকে যেহেতু 50 মাৰ্কৰ কৰিছে গতিকে সেই 4 নম্বৰৰ ইয়াতে দিয়া নাই ইয়াতে দিয়া হৈছে নম্বৰ 1 হোৱাট ডাজ দ্য ৰেইন গিভ টু হাৰ অ'ন অৰিজিন ৰেইনে তাই নিজৰ প্ৰকৃতিতে কি দিয়ে 1 নম্বৰ আছিলে 2 হোৱাট আৰ দ্য টু থিংছ দেট দ্য ৰেইন ডাজ টু দ্য প্লেচ অফ হাৰ অ'ন অৰিজিন আৰু কি দিয়ে তেওঁ ৰেইনে তেওঁৰ নিজা অৰিজিনত তেওঁৰ কি দুটা বস্তু তেওঁ দিয়ে Now come to 3 find a word from the stanza that mean traveling aimlessly এই শব্দটো ষ্টান্জাত থকা শব্দ এটা বিচাৰি উলিওৱা সো এইখিনি আছিলে তোমালোকৰ ষ্টান্জা now come to the answer তোমালোকৰ ষ্টান্জাটো চালাই তোমালোকে এইটো স্কিপ নকৰিবা এই কাৰণে মই তোমালোকৰ সেই 4টা কোশ্চিনৰ উপৰিও আৰু 3টামান কোশ্চিন তোমালোকে ইয়াতে পাই যাবা দেখা ইয়াতে কৈছে হোৱাট ডাজ দ্য ৰেইন গিভ টু হাৰ অ'ন অৰিজিন এইটো কি দিয়ে লাইফ আছে দ্য ৰেইন গিভ বেক লাইফ টু হাৰ অ'ন অৰিজিন দ্যাট ইজ দ্য আৰ্থ তাৰমানে সেই তাৰ ৰেইন যোৱাৰ পৰা উঠিছে অ'ন অৰিজিন মানে সেই পৃথিৱীৰ পৰা ৰেইনটো ওপৰলৈ উঠি যায় আকৌ ৰেইন উঠি বৰষুণ হিচাপে দিয়ে যিটো তেতিয়া তেওঁ কি দিছে নিউ লাইফ বেক কৰে বুলি ইয়াতে কোৱা হৈছে নেক্সট 2 হোৱাট আৰ দ্য টু থিংছ দেট দ্য ৰেইন ডাজ টু দ্য প্লেচ অফ হাৰ অ'ন অৰিজিন এইটো কি সেই দুটা বস্তু কি আছিলে যে পিয়'ৰ এণ্ড বিউটিফাই চ' ইয়াতে অলপ বনাই লিখিবা অলপ এজ পাৰ কোশ্চিন মতে তোমালোকে লিখিবা দ্য টু থিংছ দেট দ্য ৰেইন ডাজ টু দ্য প্লেচ অফ হাৰ অ'ন অৰিজিন আৰ পিয়'ৰ এণ্ড বিউটিফাই বা বিউটিফাইছেও দিব পাৰা নেক্সট দিয়া হৈছে যে ফাইণ্ড এ ৱৰ্ড ফ্ৰম দ্য ষ্টান্জা ডেট মিনছ ট্ৰেভেলিং এমলেছ এই ৱৰ্ডটি ষ্টান্জাত এটা শব্দ বিচাৰি উলিওৱা যিটোৰ অৰ্থ ট্ৰেভেলিং এমলেছ এইটো হ'ব ৱাণ্ডাৰিং হল এইখিনি তোমালোকৰ কোশ্চিনত আছিল মই কেইটামান এক্সট্ৰা তোমালোকৰ আগত আলোচনা কৰিব বিচাৰিছোঁ দেখা এক্সট্ৰা কোশ্চিনটো হ'ল হোৱেৰ ডাজ দ্য আৰ্থছ পয়েম ইছ্যু ফ্ৰম মানে পৃথিৱীৰ কবিতা ক'ৰ পৰা ইছ্যু হয় দ্য আৰ্থ পয়েম দ্য ৰেইন ইছ্যুজ ফ্ৰম দ্য ল্যান্ড এণ্ড বটমলেছ চিজ ক'ৰ পৰা ভূমি আৰু তলিহীন সাগৰৰ পৰা কি হয় এইখিনি ইছ্যু হয় নেক্সট তোমালোকে কোশ্চিন নম্বৰ 5 লৈ চোৱা 5ত আছে হোৱেৰ ডাজ দ্য পয়েম ৰিটাৰ্ণ টু এণ্ড হাউ কবিতা ক'ৰ পৰা ৰিটাৰ্ণ হয় আৰু কেনেকৈ ঘূৰি আহে ইয়াতে দেখা
The song of the poem of the bird comes back to its own origin after fulfillment of its wandering in the form of shower. Next, give a synonym of fulfillment. ফুলফিলমেণ্টৰ এটা সাইনোনিম সমাৰ্থক শব্দ লিখা এটা তোমালোকে এডমেণ্টও দিব পাৰা এচিভমেণ্টও দিব পাৰা সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে দুটা ষ্টাঞ্জা আৰু তাৰ সলিউশ্যন এতিয়া কোশ্চিনৰ যিখিনি বাকি ৰোৱা কোশ্চিন পেপাৰৰ কোশ্চিনখিনি তোমালোকৰ আগত অলপ আলোচনা কৰিব বিচাৰিছোঁ নেক্সট কোশ্চিন নম্বৰ 9 আনসাৰ এনি টু অফ দ্য ফলোইং কোশ্চিনছ এই তলতে কোশ্চিনসমূহ যিখন দুটা আলোচনা কৰিছোঁ হোৱাই Did the poet mother laughed at snapshot? কবির মাকে কেউ snapshotত হাঁহি আছিলে How did the poet's mother look at the time of taking the photograph? যেতিয়া ফটোগ্ৰাফ লৈছিল তেতিয়া কবিৰ মাকক কেনেকুৱা ধৰণৰ দেখা গৈছিল What are the functions of rain? ৰেইনৰ কাম কি ৰেইনৰ কি কাম কৰে 4 What will happen if it does not rain? যদি বৰষুণ নপৰে কি ঘটনা ঘটিব গতিকে এইখিনি কোশ্চিনৰ আনসাৰ তোমালোকে পাবা সো তোমালোকে ইয়াতে জাস্ট কোশ্চিনটো চাই যোৱা বাকিখিনি পাবা আৰু যদি নিজে পাৰা কৰিবা কোশ্চিন নম্বৰ 10 আনসাৰ এনি 3 অফ দ্য ফলোইং কোশ্চিনছ যিকোনো তিনিটা প্ৰশ্ন উত্তৰ কৰিব দিছে হোৱাই ডিড দ্য গ্ৰাণ্ডমাদাৰ একম্পানি দ্য অথৰ টু স্কুল কিয় আইতাকে অথৰৰ লগত লিখকৰ লগত একেলগে স্কুললৈ গৈছিল Draw a pen picture of the narrator's grandmother as he appeared in the portrait. Portrait of the grandmother, narrator grandfather appearance to যেটো ছবি দেখা গৈছিল হেটোৰ এটা পেন পিকচাৰ বা এটা ছবি মূল্যায়ন কৰিব দিছে নেক্সট How did the grandmother celebrate the homecoming of the author? এই অথৰৰ ঘৰলৈ ঘূৰি অহাটো তাৰ গ্ৰাণ্ডমাদাৰে কেনেকৈ সেলিব্ৰেট কৰিছিল তেওঁ যেতিয়া বিদেশৰ পৰা পঢ়া শুনা কৰি তেওঁ ঘৰলৈ ঘূৰি আহিছিল ৰেল ষ্টেচনত যেতিয়া তেওঁৰ আইতাকে তেওঁ লৈ আহিছিল আহাৰ পিছত ঘৰত আহাৰ পিছত কবিৰ আইতাক লিখকৰ আইতাকে কি কেনেকৈ সেলিব্ৰেট কৰিছিল গোটেই দিনটো তেওঁ কেনেকৈ সেলিব্ৰেট কৰিছিল ডি কন্ট্ৰাষ্ট দ্য চাইনিজ ভিউ অফ আৰ্ট উইথ দ্য ইউৰোপিয়ান ভিউ চাইনিজ ভিউ অফ আৰ্টছ মানে চাইনাৰ আৰ্টৰ প্ৰতি থকা ধাৰণাৰ সৈতে ইউৰোপিয়ান আৰ্টৰ সৈতে থকা ধাৰণাটো তুলনা কৰিব দিছে ই হোৱাট ইজ লেকিং ইন চেনচুইত কিহৰ লেক হৈ আছে কিহৰ অভাৱ হৈছে চেনচুইত তো এইটো কৰিব দিছে তোমালোকৰ যিহেতু এইটো হাফ ইয়াৰলি এক্সাম গতিকে ইয়াতে প্ৰ'জ দুটা দিছিলে আৰু পৰ্ট্ৰেইট দুটা দিছিলে তোমাৰ ৰিডিং ৰাইটিং স্কিলও দিছে গ্ৰামাৰো দিছে Now come to question number 11. Answer any one of the following questions. A. Describe the changing relationship between the author Khushwant Singh and his grandmother. Did their feeling for each other change? কি কৈছে author আৰু author Khushwant Singh আৰু তেওঁৰ আইতাকৰ মাজত কি রিলেশনশিপত কি চেঞ্জ পরিবর্তন হয়েছিল সিহঁতৰ মাজত যে সম্পৰ্ক এই সম্পৰ্ক কি পরিবর্তন হয়েছিল ডিড দেয়ার ফিলিংস ফর ইচ আদার চেঞ্জ সিহঁতৰ অনুভৱৰ প্ৰত্যেকৰ মাজত অনুভৱৰ কোনো ধৰণৰ চেঞ্জ হৈছিল নেকি নেক্সট বি নম্বৰ describe and contrast the features of the Chinese and the European art of landscape ইয়াতে চাইনা আৰু মানে চীন আৰু ইউৰোপীয় আৰ্টৰ যিটো দৃশ্য হেটো কি কৰি গৈছে বৰ্ণনা কৰিব দিছে আৰু তুলনা কৰিব দিছে কন্ট্ৰাষ্ট কৰিব দিছে যে চাইনিজৰ আৰ্টৰ কি সম্পৰ্ক বা ইউৰোপীয়ান আৰ্টৰ কি সম্পৰ্ক হেখিনি কন্ট্ৰাষ্ট কৰিব দিছে সো মাই ডিয়াৰ ষ্টুডেন্টস এইখিনি আসলে আজিৰ নগাঁও জিলাই অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 for HS first year ইংলিছৰ কোশ্চিন পেপাৰ আশা কৰিছোঁ অসমৰ চুককোণে থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এই কোশ্চিন পেপাৰখনৰ জৰিয়তে
নিশ্চয় তোমালোকৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে তাৰ এটা আভাস পাবা। ভালে থাকা, সুস্থ থাকা, ভালদৰে পঢ়া শুনা কৰা। থ্যাংক ইউ ফৰ ওয়াচিং।